মই এটা কথা ভাবিছো। কি কথা? শুনা, তোমাৰ দাদা এতিয়া এক্সিডেণ্ট হৈ পংগু হৈ পৰি আছে। এই ঘৰখনৰ গোটেই দায়িত্ববোৰ তোমাৰ মূৰৰ ওপৰত। ইমানবোৰ মানুহক যদি আমি চলাই থাকোঁ, তেনেহ'লে আমাৰ আয় উন্নতি হ'ব কেনেকৈ? আমাৰোতো ভৱিষ্যতৰ কথা আছে, তাতে তুমিও দৰমহা বেছিকৈ নোপোৱা। গতিকে মই ভাবিছোঁ আমি বেলেগ হওঁ। তুমি ভাবা কথাটো কিন্তু নোহোৱা নহয়। বেলেগ হোৱাটোৱে ভাল হ'ব। বাবা, মোক 500 টকা এটা দেচোন। তোমাক আকৌ কিয় 500 টকা লগা হ'ল? মই মাহীৰ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। মোৰ হাতত পইচা পাতি নাই দেই। এনেকৈ ঘূৰা পকা কৰি পইচাবোৰ খৰচ কৰিব দৰকাৰ নাই নহয়। পৰাগ, মাক কথাটো কৈ দিয়া। মা, আমি কথা এটা ভাবিছোঁ। কি কথা? মই আৰু ৰিয়াই আজিৰ পৰা বেলেগকৈ বনাই খাম। তোমালোকেও আমাৰ পৰা বেলেগকৈ খাবা। আৰু শুনা, এই ঘৰটোত আমি থাকিম। এই বাহিৰত যে আগৰ দেউতাৰ ঘৰটো আছিলে, সেই ঘৰটোত তোমালোকে থাকিবা। কি? তই এইবোৰ কি কৈছ? দাদাইও এতিয়া গাড়ী চলাব পৰা নাই। তই যদি এনেকৈ ঘপককৈ বেলেগ হৈ দিয়, তেতিয়াহ'লে আমাৰ চলা কৰাত দেখোন বৰ অসুবিধা হ'ব। সেইবোৰ মই একো নাজানো মা। মুঠতে মই ইমান ডাঙৰ পৰিয়ালটোক চলাই থাকিব নোৱাৰোঁ। ভাইটি, তুমি বিপদৰ সময়ত এইটো সিদ্ধান্ত কিয় লৈছা? তোমালোকে যদি আমাৰ পৰা এতিয়া বেলেগ হৈ খোৱা, তেনেহ'লে আমাৰ ঘৰখন আমি কেনেকৈ চলাম? তোমাৰ দাদা বিচনাত পৰি আছে, আৰু মোৰ এই অকণমানি ছোৱালীজনী, তাইক মই কেনেকৈ খুৱাই পিন্ধাই ডাঙৰ কৰিম? তোমালোকে বেলেগ হৈ খাব খুজিছা খোৱা, মোৰ তাত কোনো আপত্তি নাই। কিন্তু অন্ততঃ কেইদিনমান ধৈৰ্য ধৰা। তোমাৰ দাদা ভৰিখন ভাল হোৱালৈকে, তেওঁ কাম কৰিব পৰা হোৱাৰ পিছত তোমালোকে বেলেগ হৈ খালেও খাবা, মোৰ তাত কোনো আপত্তি নাই। তুমি অন্ততঃ এই সিদ্ধান্তটো এতিয়া নল'বা। বাবা, তোৰ কাৰণে সি বহুত কষ্ট কৰিছিল। তোক মানুহ কৰিবৰ কাৰণে সি চব ত্যাগ কৰিছিল। এতিয়া সেইবোৰকে ঋণ বুলি ভাবি তাৰ ভাল হোৱালৈকে তই অন্ততঃ সিহঁতৰ লগত থাক। নাই, মই নোৱাৰিম। গোটেই ঘৰখনৰ অভাৱ পূৰাবলৈ গৈ মই মোৰখিনি আধৰুৱা কৰিব লাগিব। মই কাৰো কথা নুশুনো। আজিৰ পৰা মুঠতে আমি বেলেগে খাম। কি চাই আছা এতিয়া? যোৱা তোমালোকে ইয়াৰ পৰা। আৰু ইয়াত তোমালোকৰ কি বস্তু আছে ইয়াৰ পৰা উলিয়াই লৈ যোৱা। আজিৰ পৰা এই ৰুমত আৰু তোমালোকে নোসোমাবা। মা, ভগৱানে ইয়া আমাৰ লগত কি কৰিলে? মোৰ চাৰিওদিশ অন্ধকাৰ যেন লাগিছে মা। হতাশ নহ'বা বোৱাৰী। ভগৱানে এটা নহয় এটা ৰাস্তা দেখুৱাবই। মা, এতিয়া আৰু এনেকৈ বহি থাকিলে নহ'ব। ময়ে কিবা এটা কাম বিচাৰিব লাগিব। নহ'লে মানুহজনৰ ঔষধ পাতি কিনাৰো বহুত কষ্ট হ'ব। তুমি নালাগে বোৱাৰী, ময়ে কিবা এটা কাম বিচাৰিব লাগিব। অন্য কাম নাপালেও মানুহৰ ঘৰততো কাম কৰিব পাৰিম। আপুনি কি কথা কৈছে মা? আপুনি মানুহৰ ঘৰত কাম কৰিবলৈ যাব? ইয়াৰ বাহিৰে আৰু আন উপায় নাই বোৱাৰী। আপুনি এই বয়সত লোকৰ ঘৰত কাম কৰিলে মানুহে কি বুলি ক'ব? সকলোৱে আমাক হাঁহিব। তাতকৈ ময়ে কৰিম। আপুনি কৰিব নালাগে। ময়ে লোকৰ ঘৰত কাম কৰিম মা। নাই বোৱাৰী, তুমি এইবোৰ কি কথা কৈছা? তোমাক মই লোকৰ ঘৰত কাম কৰিব যাব নিদিওঁ। লাগিলে ময়ে কৰিম। নাই মা, আপুনি কৰিব নালাগে। মই কৰিম। মোৰ একো কষ্ট নহয়। কষ্টৰ কথা নহয়। মই তোমাৰ দৰে এজনী গাভৰু বোৱাৰীক লোকৰ ঘৰত কাম কৰিব যাব দিব নোৱাৰোঁ। কাৰোবাৰ ঘৰত ভাল মানুহ থাকে, কাৰোবাৰ ঘৰত বেয়া মানুহ থাকে। মোৰ এতিয়া বয়স হৈছে। মোৰ কোনো কথা নাই। মোৰ বদনাম উলিয়াবও নোৱাৰে মানুহে। গতিকে তুমি যাব নালাগে, ময়ে যাম। ৰিয়া, খোৱা আকৌ। খাবই পৰা নাই দেখোন। বহুতখিনি খালোঁ, আৰু খাব নোৱাৰোঁ। তুমিয়ে খোৱাচোন এইখিনি। মই নাখাওঁ দিয়া, মই খাই আহিছোঁ। তুমি খাব নোৱাৰা যদি পেলাই দিয়া। অ' খুৰী, তুমি কি খাইছা? মোকো অকণমান দিয়াচোন। ইমান ধুনীয়া গোন্ধাইছে। কিবা এটা খাব ল'লে এইজনী ওলাবহি। শুনিছা? এইজনীক ইয়াৰ পৰা পঠিয়াই দিয়া। মোৰ পেটৰ বেমাৰ হ'ব এতিয়া এইজনী মুখ লাগি। ঐ, তই গলি? কোনে মাতিছে তোক ইয়ালৈ? এইবোৰৰ পৰা মানে কিবা এটা আনি খোৱা শান্তি নাই। খুৰা, মোৰো খাবলৈ মন গৈছিল। খাবলৈ মন গৈছে? ভাল চৰ খাবি। যা ইয়াৰ পৰা ওলা। গৈছনে? যাওঁ খুৰা। শেৱালি চাওঁ ক'ত আছা? ইফালে আহাচোন। কিয় মাতি আছেনো? আপোনাক কিবা লাগে নেকি? নেলাগে। মাজনীয়ে কিবা এটা খাবলৈ পালে নে নাই তাকে সুধো বুলিহে তোমাক মাতি আছো। ঘৰখনত একো এটা নাই। তাইকনো মই কি খাবলৈ দিওঁ? আপোনাৰ ঔষধ খোৱাৰ সময় হৈছে। আপোনাকো মই একো এটা খাব দিব পৰা নাই। ঘৰখনত খোৱা বস্তু একো এটা নাই। দুপৰীয়ালৈ ভাত বনাবলৈ চাউল এটাও নাই। মই কাম কৰিব নোৱাৰাৰ পৰা তোমালোকে বৰ কষ্ট পাইছা ন? ছোৱালীজনীৰ কাৰণেহে বেয়া লাগে। দেহি, তাই নোখোৱা নোবোৱা কৈ আছে। তাইও কম কষ্ট পাইছেনে? আপুনি চিন্তা কৰি নাথাকিব। মই কিবা এটা ব্যৱস্থা কৰিম ৰ'ব। তুমিনো ক'ত কি ব্যৱস্থা কৰিবাগৈ? যোৱাচোন, আজি দুপৰীয়াৰ কাৰণে ভাইটিহঁতৰ ঘৰৰ পৰাই চাউল কেইটামান আনাগৈ। তাক টকা 500মান দিব পাৰি নেকি সুধিবাচোন। মই ভাল হ'লে কাম কৰিব পাৰিলে কাম কৰি তাক ধাৰ মাৰি দিম। সি দিব জানো? দিব যোৱা। এই বিপদৰ সময়ত ককাইকটো এনেকৈ বিচনাত পৰি আছোঁ। কাম বন কৰিবলৈ পৰা নাই। বিচাৰিলে কিয় নিদিবনো? তাক মই আগতে কত দি থৈছোঁ। যেতিয়া সি চাকৰি বাকৰি পোৱা নাছিল, কলেজত পঢ়ি আছিল, সকলোবোৰ খৰচটো তাৰ ময়ে বহন কৰিছিলোঁ। এতিয়া মোৰ ইমান ডাঙৰ বিপদৰ সময়তনো সি নিদিবনে? বাৰু, মই এবাৰ সিহঁতৰ ঘৰৰ পৰা আহোঁ ৰ'ব নহ'লে। পৰাগ, তোমাৰ দাদা এতিয়া এক্সিডেণ্ট হৈ বিচনাত পৰি আছে। তুমি কিন্তু দাদাৰ লগত টকা পইচা খৰচ নকৰিবা। কিন্তু ৰিয়া, দাদাই মোৰ লগত কিন্তু এটা সময়ত বহুত কষ্ট কৰিছিল। মোক পঢ়া শুনাৰ সমস্ত দায়িত্ব দাদাই লৈছিল। মই সেইবোৰ একো নাজানো। তুমি বহুত দিলা আগতে। এতিয়া আৰু সিহঁতৰ লগত টকা পইচা খৰচ কৰিব নোৱাৰা। তুমি যদি অযথা সিহঁতৰ লগত টকা পইচা খৰচ কৰা, চাবা কিন্তু মই তোমাক এৰি থৈ গুচি যামগৈ। ঠিক আছে, নকৰোঁ দিয়া।
শুনিছা, অহা মাহত মোৰ লগৰ ছোৱালীজনী যে বিয়া আছে, তাই বিয়ালৈ পিন্ধি যাবলৈ মোক নতুন কাপোৰ এযোৰ লাগিব, গম পাইছা? এইবোৰ কাপোৰ এবাৰ চব পিন্ধিলোঁ, নিপিন্ধা কাপোৰ একেবাৰেই নাই, এযোৰ ল'ব লাগিব। ঠিক আছে, ল'বা দিয়া। এযোৰ কিয়, দুযোৰ ল'বা। পৰাগ, তুমি ইমান ভাল। ভণ্টি, কি হ'ল? মোক সহায় এটা কৰাচোন। আজি ঘৰত একো নাই, ৰাতিপুৱাৰ পৰা দাদাইও একো খোৱা নাই আৰু ছোৱালীজনীও একো খোৱা নাই। দাদাইও ঔষধ খাব লাগে, একো খোৱা বস্তুও নাই। তোমালোকৰ ঘৰৰ পৰা চাউল 2 কেজি দিবা নেকি ধাৰলৈ? মই পিছত চাউল আনিলে উলিয়াই দিম। বৌ, আমাৰো চাউল নাই, তাৰমানে কেইটামান আছিল, মই বনালোৱে, আকৌ আনিলেহে হ'ব। এওঁক মই এতিয়া তাকেই কৈ আছিলোঁ, ঘৰত ৰেচন পাতিবলৈ একো নাই। হয় নেকি ভাইটি? নহ'লে তুমিয়ে টকা 500 ধাৰলৈ দিয়াচোন। দাদাই কৈছিলে, দাদাই কাম কৰিব পাৰিলেই তোমাক উলিয়াই দিব। তেওঁ ৰাতিপুৱাৰ পৰা লঘোণেই আছে, ইফালে তেওঁ ঔষধো খাব লাগে। ঔষধ নাখালে মই কি কৰিব লাগে? মোৰ হাতত পইচা নাই, ঘৰতো আমাৰ ৰেচন পাতি নাইকিয়া হৈ আছে, ইফালে গেছটোও নাইকিয়া হৈ আছে, লাইনৰ বিলো দিবলগীয়া হৈ আছে। মই এনেকৈ পইচা খুজিলেই দিব নোৱাৰোঁ নহয়, মইনো দৰমহা পাওঁ কেইকেইটা। ভাইটি, তুমি কিবা এটা কৰি চোৱাচোন, পাৰা নেকি? নাই বুলি কোৱা নাই জানো? নাই বুলি কোৱাৰ পিছতো কিহৰ একেটা কথাতে লাগি থাকে ন? ভাইটি, তুমি তেনেকৈ কৈছা? তেনেকৈ নকয় আৰু কেনেকৈ ক'ব লাগে? তহঁতৰ দৰে দুখীয়া মানুহক খুৱাই থাকিলে মোৰ কি লাভ হ'ব? এয়া তুমি কি কৈছা ভাইটি? মই যি কৈছোঁ ঠিকেই কৈছোঁ। এতিয়াৰ পৰা আৰু মই তহঁতৰ কাৰণে একো কৰিব নোৱাৰোঁ। তহঁতৰ খোৱা বোৱা নামত টকা পইচা খৰচ কৰি থাকিলে মোৰ কি লাভ হ'ব? এতিয়াৰ পৰা মই যি কৰোঁ মোৰ পত্নীৰ কাৰণে কৰিম। মোৰ পত্নী হৈছে এখন ধনী ঘৰৰ একমাত্ৰ ছোৱালী। মই যি খৰচ কৰোঁ তাইৰ কাৰণে কৰিম। এটা সময়ত তাইৰ মাক দেউতাকৰ সা সম্পত্তিবোৰ মোৰ হ'ব, গতিকে মই তাইৰ কাৰণেই খৰচ কৰিব লাগিব। তহঁতৰ কাৰণে খৰচ কৰি মোৰ একো লাভ নাই। ভাইটি, তোমাৰ পত্নীহে এতিয়া তোমাৰ কাৰণে আপোন হ'ল। তোমাৰ মা, দাদা, ভতিজা, এইবোৰ তাৰমানে চব তোমাৰ কাৰণে পৰ হৈ গ'ল ন? সেইবোৰ চব মোৰ পৰ মানুহ। মোৰ আপোন মানুহ হৈছে মোৰ পত্নী। মোৰ ঘৰত এনেকৈ ইটো সিটো বস্তু বিচাৰি আহি আমনি কৰি নাথাকিবি। হ'ব ভাইটি, আৰু আমনি নকৰোঁ। তুমি যে এজনীক এনেকৈ কৈ ভালেই কৰিলা। মই আকৌ ভাবিছিলোঁ তুমি দিয়াই নেকি পইচাকেইটা। তুমি এবাৰ মানা কৰাৰ পিছত মই দিম নেকি? কেতিয়াও নেভাবিবা তেনেকুৱা কথা। মই তোমাক নোসোধাকৈ একো কামেই নকৰোঁ। যিটো ভাইৰ কাৰণে ইমান কষ্ট কৰিলোঁ, জীৱনত কোনো দিনাখনে নিজৰ টকা জমা কৰাৰ কথা নাভাবিলোঁ। যিটো ভাইটিৰ কাৰণে ইমান কষ্ট কৰি পঢ়া শুনা কৰালোঁ, কোনো দিনাখনে তাক মই পঢ়া শুনাত একো এটা অভাৱ পাবলৈ দিয়া নাছিলোঁ। সেইটো ভাই আজি এনেকৈ কথা ক'ব পাৰিলে? মোৰ এই বিপদৰ সময়ত বৌয়েকক ইমান বেয়াকৈ কথা শুনাই পঠিয়াইছে। কেনেকৈ সি ইমান সলনি হ'ল? এইবোৰ চব সেই ঘৈণীকজনীৰ কাৰণেই হৈছে। মায়ে ঠিকেই কৈছে, সি এইবোৰ যে কৰি আছে, এইবোৰ শহুৱেকৰ ঘৰৰ সম্পত্তিৰ লোভতে কৰি আছে। মা, তই যে মানুহৰ ঘৰত কাম কৰিবলৈ গৈছ, এইবোৰ কথা মানুহে বুবু বাবা কৰিছে। মা, এইবোৰ কথা শুনিলে ভাল নালাগে। মানুহৰ কামেই সেইটো, যোনে যি কয় কৈ থাকিবলৈ দে। আমি যে ইমান বিপদত পৰিছোঁ, কোনোবাই আহি আমাক এবাৰ খবৰ লৈছেনে? মই ক'তো চুৰ কৰিবলৈ যোৱা নাই, কৰ্ম কৰিছোঁ। এতিয়া যিটো দেখিছোঁ, ইয়াতকৈ আৰু বেয়া দিন আহি আছে। ভাবিছিলোঁ সৰু ল'ৰাটোৱে চাকৰি কৰে যেতিয়া তই অসুস্থ হৈ থাকিলেও চলা কৰাত অসুবিধা নহ'ব চাগে। কিন্তু ক'তা, এতিয়া দেখোন তাৰ ঘৰখনৰ খবৰ ল'বলৈ সময়ে নাই। এই বেমাৰী ককায়েকটোৱে কি খাইছে, এই বুঢ়ী মাকজনীয়ে কিবা খাবলৈ পাইছেনে নাই, তাৰ দেখোন একোৱেই খবৰ নাই। কেৱল তাৰ এটাই কথা, ঘনীয়েকক আৰামত ৰাখিব লাগে, ৰাজৰাণী কৰি ৰাখিব লাগে। মই যে এইটো কি ল'ৰা জন্ম দিলোঁ। আচলতে মোৰ কপালখনেই বেয়া। সি জন্ম হোৱা সময়খিনিয়ে মোৰ কাৰণে বেয়া আছিল। মা, তই কান্দিছ কিয়? নেকান্দিবি। মাথো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰ, মই যাতে সোনকালে ভাল হৈ উঠোঁ। মই ভাল হৈ উঠিলে সকলোবোৰ আকৌ আগৰ দৰেই হ'ব। মা, আপুনি কেৱল আশীৰ্বাদ কৰক যাতে আপোনাৰ ল'ৰা সোনকালে সুস্থ হৈ উঠে। মই ভগৱানৰ ওচৰত দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ ল'ৰাটো সোনকালে সুস্থ হৈ উঠক আৰু মোৰ নাতিনীজনী আগৰ দৰে হাঁহি মাতি থাকক। আজিকালি তাইও মনটো মাৰি থাকে। ঘৰখনলৈ যাতে ভগৱানে আকৌ আগৰ দিনবোৰ ঘূৰাই আনে। পৰাগ, তুমি আহিলা? এয়া কি আনিছা? তুমি যে নতুন কাপোৰৰ কথা কৈছিলা, এয়া মই তোমাৰ কাৰণে কাপোৰ আনিছোঁ। চোৱাচোন কাপোৰকেইযোৰ তোমাৰ পচন্দ হৈছেনে নাই? 5 যোৰ আনিছোঁ। কাপোৰকেইযোৰ বৰ ধুনীয়া, ভাল লাগিছে দিয়া, মোৰ পচন্দ হৈছে। এইটো দেখোন গহনা চেটো আনিছা। মই নোকোৱাকৈ যে আনিলা, বহুত বহুত ধন্যবাদ দেই। সেইটো গহনা চেটৰ দাম কিমান জানা? পুৰা 60,000 টকা। আৰু কাপোৰকেইযোৰ কম দামী নহয় আকৌ, বহুত দাম লৈছে। হয় নেকি? মইতো এনেও কম দামী কাপোৰ নিপিন্ধো, কম দামী গহনা নিপিন্ধো, তুমিতো জানাই। তুমি এইবোৰ কাপোৰ পিন্ধি ধুনীয়াকৈ সাজি কাচি যেতিয়া মোৰ ঘৰৰ মানুহৰ আগত ওলাবা, মানে বৌ আৰু মাৰ আগত, তেতিয়া সিহঁত দুইজনীয়ে পুৰা জ্বলিব। জলদি চাই হৈ যাব। কিন্তু ৰ'বাচোন, তুমি ইমান টকা ক'ত পালা? তোমাৰতো দৰমহা মাত্ৰ 15,000 টকা। এতিয়া তুমি গহনাৰ চেটটো ইমান দাম দি আনিছা, আৰুতো কাপোৰকেইযোৰ আছেই। তুমি মোৰ একমাত্ৰ মৰমৰ পত্নী, মই তোমাক নিদি কাক দিম? মই বেংকৰ পৰা 1.5 লাখ টকা লোন লৈছোঁ, একমাত্ৰ তোমাৰ কাৰণে। তুমি অভাৱত থকাটো মই কেতিয়াও নিবিচাৰোঁ।
শুনা, তুমি কাপোৰকেইযোৰ পিন্ধি এখন এখন ধুনীয়াকৈ ফটো মাৰিবা আৰু সেই ফটোবোৰ ফেচবুকত আপলোড দিবা। মানুহে যেতিয়া লাইক কমেণ্ট কৰিব, ভাল লাগিছে, নাইচ এনেকৈ ক'লে মোৰ মনটো আৰু বেছি ভাল লাগিব। মই সদায় তুমি হাঁহি থকাটো বিচাৰোঁ। বাবা কি হ'ল মা, তুমি এনেকৈ ৰুমলৈ সোমাই আহিলা যে ডাইৰেক্ট? কি হ'ব আৰু, আকৌ চাগে কিবা এটা নতুন বাহানা লৈ আহিছে। তোমাৰ বৌ যেনেকুৱা তোমাৰ মাও তেনেকুৱাই, চিধা ৰুমলৈ সোমাই আহে। মা কিয় আহিছিলা? সোনকালে কোৱা আৰু যোৱা। বাবা তাৰমানে চাফ চাবোন একো নাছিলোঁ, মোৰ কাপোৰখিনি বৰ লেতেৰা হৈছে। একেখিনি কাপোৰকে পিন্ধি আছোঁ, চাফ চাবোনে নধুলে ভালো নালাগে, ইফালে সিফালে যাব পৰা নাই। মোক চাফ চাবোন অকণমান আনিবলৈ পইচা কেইটকামান দিবি নেকি? দেখিছা তোমাৰ মা কেনেকুৱা, মোক যে এইবোৰ বজাৰ কৰি আনি দিয়া দেখিলে, সেইকাৰণে তোমাৰ মা তোমাৰ পিছে পিছে আহিছে পইচা খুজিবলৈ। মা মই কোৱা নাই জানো মই দুখন ঘৰৰ খৰচ বহন কৰিব নোৱাৰোঁ। এই মাত্ৰ মই মোৰ ঘৰৰ বজাৰ কৰি আনিছোঁ, তাকে দেখি পিছে পিছে আহিলা ন? মই তোমালোকক আগতেই কৈছোঁ, মোৰ ঘৰত বস্তু খুজি আমাক আমনি কৰি নাথাকিবা। দেখিছা তোমাৰ মাৰ কাণ্ড, তুমিনো কি বেয়া কথাটো ক'লা? সেই কথাটোতে কেনেকৈ চকু পানী তলবলীয়া কৰিছে দেখিছা? আপুনি এনেই চকু পানী টুকি নাথাকিব, কি চাইছে? যাওক ইয়াৰ পৰা সোনকালে যাওক। বাবা তই মোৰ সন্তান হৈ তই তেনেকৈ ক'ব পাৰিলি? পাৰিলোঁ, কিয় নোৱাৰিম? তহঁতবোৰে কেৱল মোৰ টকা পইচা কেনেকৈ খৰচ কৰিব পাৰিবি সেইটোকে চিন্তা কৰি থাক। এতিয়া মোৰ ওচৰত এনেকৈ চকু পানী উলিয়াই থাকি লাভ নাই। কি চাইছে? ওলাই যাওক ৰুমৰ পৰা, এইবোৰ চব নাটক কৰি থাকিব আহে। ৰিয়া, তোমাক আৰু কিবা প্ৰয়োজনীয় বস্তু লাগিব নেকি? বৰ্তমান নালাগে, লাগিলে বাৰু মই কম। ঠিক আছে হ'ব দিয়া। তুমি ৰ'বা, মই তোমাৰ কাৰণে চাহ একাপ বনাই আনো। নালাগে নালাগে, তুমি বনাব নালাগে, মই কাপোৰ কানিখিনি খুলি মই নিজেই বনাই খাম। ঠিক আছে তেনেহ'লে মোৰ কাৰণেও একাপ বনাবা। শেৱালি দিয়া, কাম বনবোৰ খৰধৰকৈ কৰা আকৌ, আজি ঔষধ খোৱাও দেৰি হৈছে। হৈছে, এই অকণমান আছে আৰু এইখিনি মুচি গৈ মই আপোনাক ঔষধ খাবলৈ দিওঁ। ঔষধো বেছি নাই, আজি খালে কিজানি শেষেই হ'ব। ঔষধ শেষেই হ'ল নেকি? বৰ ডাঙৰ কথা হ'ব এতিয়া দেখোন। মায়ে ইমান কষ্ট কৰি লোকৰ ঘৰে ঘৰে কাম কৰি যেনে তেনে খোৱাকেইটা যোগাৰ কৰিছে, আকৌ যদি মোৰ ঔষধো আনিবলগীয়া হয়, মাজনী মুখখনলৈ চালে মোৰ বেয়াই লগা হৈছে। মই যে কেতিয়া ভাল হৈ উঠিম ভগৱানেহে জানে আৰু। সকলোবোৰতো ভগৱানৰ ওপৰতে এৰি দিছোঁ। মাজনীও স্কুলৰ সময় হ'ল, তুমি খৰধৰ কৰা। মই তাইকো উলিয়াই দিবগৈ লাগে। মাজনী ওলাই কৰি লৈ আকৌ কি বহি আছা? যোৱা আকৌ, তোমাৰ দেৰি হৈছে নহয়। মা মই স্কুলত নাযাওঁ। কিয় স্কুলত নোযোৱা? স্কুলত নগ'লে তুমি কেনেকৈ ডাঙৰ মানুহ হ'বা? তুমি ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰিব লাগিব। স্কুলত নগ'লে নহ'ব নহয়, স্কুল যাবই লাগিব। নহয় মা, মই নাযাওঁ। কি হৈছে মা, তুমি স্কুল কিয় নোযোৱা? দেউতা, হেডমেমে মোক সদায় স্কুলত থিয় কৰাই ৰাখে। থিয় কৰাই ৰাখে মানে? দেউতা, তুমি যে মোৰ স্কুলৰ ফিজ দিয়া নাই কেইবামাহো হৈ গ'ল, সেইকাৰণে। স্কুলৰ ফিজ নিদিয়াৰ কাৰণে তোমাক সদায় থিয় কৰাই ৰাখে? দেউতা, তোমাৰ এক্সিডেণ্ট হোৱাৰ পৰাই স্কুলৰ ফিজেই দিব পৰা নাই, গতিকে মোক মেমে থিয় কৰাই ৰাখে। আৰু ময়ো বৰ লাজ পাওঁ লগৰ ল'ৰা ছোৱালীবোৰৰ আগত। মাজনী তুমি চিন্তা নকৰিবা, মই তোমাৰ স্কুলৰ ফিজ যেনেকৈ নহওক দিমেই। তুমি মাথো ভালদৰে পঢ়া, ডাঙৰ হৈ তুমি চাকৰি কৰিব লাগিব। ঠিক আছে মা, তুমি যদি মোৰ স্কুলৰ ফিজ দি দিয়া, মই ভালদৰে পঢ়িম, সদায় স্কুললৈ যাম। ভাইটি, ভাইটি। দাদা ইমান চিঞৰি চিঞৰি আহিছ যে, অকণমান মনে মনে আহচোন। আমাৰ এওঁ শুই আছে, টোপনি ভাগিব নহয়। এতিয়া 9টা বাজিল, তাই শুইয়ে আছেনে? তই অফিচলৈ নাযাওঁ জানো? 9টা বাজিল, তাতে কি হ'ল? মই অফিচলৈ যাব ওলাইছোৱে। বাৰু যি কি নহওক, শুনচোন ভাইটি, মাজনীৰ স্কুলৰ ফিজ বহু দিন হ'ল দিয়াই নাই। আজি কেইদিনমানৰ পৰা হেনো তাইক স্কুলত মাষ্টনীয়ে থিয় কৰাই থৈছে ফিজ নিদিয়াৰ কাৰণে। তই পাৰ যদি তাই স্কুলৰ ফিজটো দিবি নেকি? মোৰ হাতত পইচা পাতি নাই, দৰমহাও পোৱা নাই, এতিয়া মই ক'ৰ পৰা ফিজ দিওঁ? তই চাকৰি কৰা মানুহ, কিবা এটা কৰি চাচোন পাওঁ নেকি? নাই দেই, মই নোৱাৰিম। আৰু তহঁতে বাৰে বাৰে কিবা এটা বিপদত পৰিলে মোৰ ওচৰলৈ আহ যে। মই কিমান কৈছোঁ আৰু তহঁতক দেই, মই নোৱাৰা হৈ গৈছোঁগৈ। ভাইটি, তই আজি মোক এনেকৈ ক'ব পাৰিলি? তই পঢ়ি থকা দিনত দেখোন তোক টকা পইচা লাগে বুলি ক'লে মই যেনেকৈ নহওক দৌৰি ঢাপৰি য'ৰ পৰাই নহওক তোক টকা যোগাৰ কৰি দিছিলোঁ। আজি মোৰ এই বিপদৰ সময়তনো তই মোৰ ছোৱালীজনীক স্কুলৰ ফিজকেইটা দিব সময়ত এনেকৈ ক'ব লাগেনে? কিবা এটা হ'লেই খালি তহঁতে মোক সেই পুৰণা কথাবোৰ কৈ থাক। সেইবোৰ পুৰণা কথা আৰু মোৰ আগত গাই নাথাকিবি, যা। মই অফিচ যাওঁ, দেৰি হৈছে, তোৰ লগত এতিয়া কথা পাতি থাকিবলৈ সময় নাই। এইটো যে ৰাতিপুৱাই আহি মোৰতো গৰম কৰি দিলেহি, কি যে পুৰণা কথাবোৰ কৈ থাকে নহয়। কোন আহিছিলেনো? কাৰোবাৰ মাত শুনা নিচিনা পাইছিলোঁ। তুমি উঠিলা? নাই, এই ভিখাৰী এজন আহিছিলে। ৰাতিপুৱাই পুৱাই চোৱাচোন, এই ভিখাৰীবোৰে যে মোৰ গৰম কৰি দিয়েহি। মই তাক গালি পাৰিছোঁ নহয়, ইমান চিঞৰি চিঞৰি আহিছে। তুমি চাগে তাৰ মাততে সাৰ পালা ন? নাই, মই উঠিব লৈছিলোৱে। মই ভাত দাইল বনালোঁ, তুমি দুপৰীয়া কিবা অমলেট চমলেট কৰি ভাতকেইটা খাই ল'বা। তুমি যাবলৈ ওলালাই তাৰমানে? ওলালোঁ আকৌ, 9 বাজিলে। শুনা না, তোমাৰ লগত মোৰ কথা এটা আছিলোঁ। কথা? কি কথা কোৱা? শুনাচোন, তুমি যে লোন লোৱা বুলি কৈছিলা, গোটেইবোৰ পইচা খৰচে কৰিলা নেকি? আজি ইমান দিন হ'ল লোন লোৱা, এতিয়ালৈনো পইচা থাকিবনে হাতত? শুনা, মোক 1 লাখ টকা এটা দৰকাৰ হৈছিল। 1 লাখ টকা? কি কৰা? মোৰ হাতত এতিয়া নাই নহয়।
এতিয়া লোনো ল'ব নোৱাৰিম, এটা লোন লোৱাই হৈ আছে। তাৰমানে টকা 1 লাখ মোক নালাগে, মোৰ দেউতাকহে লাগে। শুনা না, মোৰ দেউতাৰ মই একমাত্ৰ ছোৱালী আৰু আমাৰ অজস্ৰ ধন সম্পত্তি আছে ন। এই ধন সম্পত্তিবোৰতো এটা সময়ত তোমাৰ আৰু মোৰেই হ'ব। গতিকে এতিয়া দেউতাই মোক টকা বিচাৰিছে যেতিয়া সময়ত যদি দিব নোৱাৰোঁ, তেনেহ'লে দেউতাই সেইবোৰ সম্পত্তি বেলেগৰ নামত যদি দি দিয়ে তেতিয়া কি কৰিবা? দেউতাৰ মনটো ভাল লগাই থাকিবলৈ আমিতো দেউতাই বিচৰা বস্তুটো দিবই লাগিব ন। গতিকে মই এটা কথা ভাবিছোঁ। কি কথা? তোমাৰ হাতত যিহেতুকে টকা নায়েই, গতিকে মই ভাবিছোঁ আমাৰ এই ঘৰৰ ভেটি মাটিখিনি বিক্ৰী কৰি দিওঁ। এনেওতো আমি আমাৰ মা দেউতা ঘৰলৈ গুচিয়ে যামগৈ ন। সেইবোৰ ধন সম্পত্তিনো কাৰ? আমাৰ এইটো। এই মাটিখিনি বিক্ৰী কৰি দি দেউতাক টকাখিনি দিওঁ আৰু আমি দেউতাৰ ঘৰলৈ একেবাৰে গুচি যামগৈ। তুমি কিবা বেয়া পাবা নেকি আকৌ? এইখিনি মোৰ দেউতাৰ ভেটি মাটি, মা আৰু দাদা জীয়াই আছে, তেওঁলোকে বা বিক্ৰী কৰিব দিয়ে নে নিদিয়ে? কিয় নিদিব? তুমি তেওঁলোকৰ কথা চিন্তা কৰিলে নহ'ব নহয়, তুমি আমাৰ কথা চিন্তা কৰা। তুমি যদি এই ভেটি মাটি বিক্ৰী কৰি আমাৰ ঘৰলৈ একেবাৰে গুচি যোৱাগৈ, চোৱাচোন আমাৰ ইমান ডাঙৰ ঘৰটো তুমি গিফ্ট হিচাপে পাবা। সেইটো বাৰু হয়েই। বাৰু দিয়া, মই মাটিখিনি কিনা মানুহ এজন বিচাৰোঁ। সোনকাল কৰিবা হা, দেউতাক তাৰমানে এই সপ্তাহতে পইচাটো লাগে। হ'ব দিয়া, মই আহিছোঁ। মূৰ্খ। আৰু এসপ্তাহ, এই সপ্তাহৰ পিছত তই গম পাই যাবি মই কি বস্তু। অৰিয়ান কোৱা। ৰিয়া, মই আৰু কিমান ধৈৰ্য ধৰিব লাগিব কোৱা? আৰু 3-4 দিন। আৰু 3-4 দিন? তুমি নোহোৱাকৈ মই 1 ঘণ্টা পাৰ কৰাই মোৰ কাৰণে মুস্কিল হৈ পৰিছে এতিয়া। ৰ'বা, অকণমান ধৈৰ্য ধৰাচোন। মই আৰু এটা সৰু প্লেনিং কৰিছোঁ। এই প্লেনিংটো ছাকচেছ হ'লে মই তোমাৰ কাৰণে একেবাৰে গুচি যামগৈ। আকৌ কি প্লেনিং কৰিছা? তুমি কি ভাবিছা মই পৰাগটোক শান্তিৰে থাকিবলৈ দিম? সি মোৰ দেউতাৰ সম্পত্তিত চকু দিয়ে, গতিকে মই তাৰ সম্পত্তি নাইকিয়া কৰাৰ কথা ভাবিছোঁ। সম্পত্তি নাইকিয়া কৰা মানে? মই তাক এই ভেটি মাটিখিনি বিক্ৰী কৰিবলৈ কৈছোঁ। মই তাক এনেকুৱা লোভ দিছোঁ যে ইয়াত থাকি আমি কি কৰিম? আমাৰ দেউতা ঘৰলৈ আমি গুচি যামগৈ। তাত ইমান অজস্ৰ সম্পত্তি, আমি তাত ৰজা ৰাণীৰ দৰে থাকিব পাৰিম বুলি কৈছোঁ। বেচেৰা সি মোৰ কথাতে ভুলকৈ মাটি বিক্ৰী কৰিবলৈ বিচাৰিছে। গ্ৰাহক এজন পাইছোঁ, কিন্তু পইচা দিয়া নাই। পইচা দিলেই সেই পইচাখিনি লৈ মই তোমাৰ কাৰণে একেবাৰে গুচি যামগৈ। যি কৰা সোনকালে কৰা কিন্তু দেই, মই আৰু বেছিদিন ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ। হ'ব হ'ব, আৰু 2 দিনৰ কথা। এতিয়া ৰাখিছোঁ হা, সি আহি পাব সময় হৈছে। অঁ ঠিক আছে, হ'ব দিয়া। বেচেৰা পৰাগ, মোৰ কথা মতেই ঘৰৰ মানুহৰ লগতো বেয়া হ'লি। তইতো এই ৰিয়াক চিনি পোৱা নাই। এই ৰিয়া কি বস্তু তই ভালদৰে চিনি পাবি। মা, দাদা ক'ত আছ? এইফালে আছোন, বৰ ডাঙৰ কথা এটা হৈছে। কি হ'ল? কিয় আহিছ তই? মা, বৰ ডাঙৰ কথা এটা হ'ল। ৰিয়াই বেলেগ এটা ল'ৰাৰ লগত পলাই গ'ল। পলাই গ'ল? যি হ'ল ভালেই হ'ল। মই জানিছিলোঁৱে তোৰ লগত এনেকুৱাই কিবা এটা হ'ব। যিয়ে নিজৰ মাকক চিনি নাপায়, ককাইক ভায়েকক চিনি নাপায়, এইবোৰ মানুহৰ লগত এনেকুৱাই হ'ব লাগে। মা, তাই পলাই গ'ল। তাতকৈ আৰু এটা ডাঙৰ কথা হ'ল। আৰু কি ডাঙৰ কথা হৈছে? মা, তাইৰ মাক দেউতাকৰ সম্পত্তিৰ লোভ দেখুৱাই মোৰ ঘৰৰ ভেটি মাটিখিনি বিক্ৰী কৰালে। সেই মাটিখিনি বিক্ৰী কৰি টকাবোৰ মই তাইৰ হাততে জমা দি থৈছিলোঁ। তাই টকাখিনি লৈ গ'ল। এইটোতো আৰু ভাল কথা। শহুৰৰ ঘৰৰ সম্পত্তিৰ লোভত দেউতাৰৰ সম্পত্তি বিক্ৰী কৰিছিলি। ভগৱানে যি কৰে ভালেই কৰে। মা, দাদা, তোমালোকে মোক ক্ষমা কৰি দিয়া। মই তোমালোকৰ লগত ইমান ডাঙৰ অন্যায় কৰিব নালাগিছিল। মই তাইৰ কথা শুনিয়ে তোমালোকৰ লগত ইমান অন্যায় কৰিলোঁ। তাৰ ফল আজি মই ভুগিলোঁ। মা, তই কি ভাবিছ? তই এনেকৈ কান্দি কান্দি আহি আমাৰ ওচৰত ক্ষমা খুজিবি আৰু আমি তোক ক্ষমা কৰি দিম? মা, ভাইটিয়ে তাৰ ভুলবোৰ বুজি পাইছে, তাক ক্ষমা কৰি দিয়া। তই মনে মনে থাক ডাঙৰ বাবা। ইয়াৰ অলপ চকু পানী দেখিয়ে তই কিয় ভুল কৰিছ? সি আমাৰ লগত তোৰ লগত কি কৰিছিল পাহৰিলি নেকি? মা, মোৰ ভাগৰ ভেটি মাটিখিনিও বিক্ৰী হৈ গ'ল। সেইখিনিত আজিৰ পৰা বেলেগেই থাকিবহি। মই আজি সেই ঘৰটো খালী কৰি দিব লাগিব। মই এতিয়া ক'লৈ যাম মা? তোমালোকে মোক তোমালোকৰ লগতে থাকিবলৈ অকণমান ঠাই দিবানে? নিদিওঁ। দৰ্জা খোলা হৈ আছে, ওলাই যা। মা, ভাইটিৰ বিপদ হৈছে, থাকক দিয়ক। বোৱাৰী, মনে মনে থাকা। কিয় পাহৰি গৈছা সি তোমালোকৰ লগত কি কৰিছিল? বোৱাৰী, মাজনীক লৈ তুমি ভিতৰলৈ যোৱা। আৰু ডাঙৰ বাবা, তয়ো যা। আৰু তই কি চাই আছ? ওলা মোৰ ঘৰৰ পৰা। চাওঁ, মই দৰ্জাখন মাৰি দিওঁ। মা, তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা? মই তোৰ মা নহয়, আৰু আজিৰ পৰা তই মোক মা বুলি নেমাতিবি। ওলা বুলি কওঁতে ওলা। আজিহে মোৰ মনটো শান্তি লাগিছে।